আপোনালোকে মোৰ ভিডিঅ'টো নমস্কাৰ মোৰ নাম শ্ৰী অভিজিত ৰাজবৰুৱা সো ফ্ৰেন্ডস আপোনালোকে ভাইৰেল কৰা এনেকুৱা লগাবিলাক কম বেশি এনেকা ইউটিউব চেনেলটো স্বাগতম জনালোঁ। সো ফ্ৰেন্ডস আগৰ ভিডিঅ'টোত আপোনালোকে ইমান মৰম দিলে বহুত বহুত ধন্যবাদ আৰু এনেকৈ সদায় মৰম দি যাব। আৰু ফ্ৰেন্ডস এটা কথা কওঁ, আপোনালোকে ভিডিঅ'বোৰ চাইছে কিন্তু ছাবস্ক্ৰাইব বহুতে কৰা নাই। ছাবস্ক্ৰাইব প্লিজ কৰি দিব চেনেলটো, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। চ' ভিডিঅ'টো আজি কি হৈছে আপোনালোকে জানিব, থাৰ্মেল দেখি গমে পাইছে ফ্ৰেন্ডস। চ' এতিয়া মানে বহুত গৰম দিছে ফ্ৰেন্ডস, গৰম মানে ৰ'দ এইগিলা হৈয়ে আছে। চ' এনিৱেজ কথাটো হ'ল ফ্ৰেন্ডস, এতিয়া চুলি ডাইৰেক্ট কাটো অলপমান দেখাত বেয়া দেখা হৈ আছে। চ' অলপ কাটি লওঁ, বহুত গৰমৰ কাৰণে গৰম হৈ আছে। চ' প্ৰথমতে কুলেন ভাইৰ দোকানলৈ যাই লওঁ ফ্ৰেন্ডস। ভিডিঅ'টো আপোনালোকে শেষলৈ চাব, ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব বলক। তেতিয়াহ'লে আমি বাইক ওলালোঁ ফ্ৰেন্ডস, এতিয়া যাওঁ বলক। গাইজ আহি পালোঁ কুলেণ্ডাৰ দোকান আৰু এয়া আপোনালোকে দেখিছে ফাইনেলি কুলেণ্ডাৰ। আৰু ফ্ৰেন্ডস কথা এটা কওঁ, ইয়াৰ আগতে আপোনালোকে আজি মিনিমাম একমাহমান হ'ল, একমাহ আগতে ধুনীয়াকৈ আপোনালোকে কুলেণ্ডাৰ দোকানখনৰ বিষয়ে সুন্দৰকৈ ব্যাখ্যা কৰিছিলোঁ আৰু আপোনালোকে সুন্দৰকৈ মৰম দিছিলে। আৰু আজি চুলি কাটিব আহিলোঁ মানে কুলেণ্ডাৰ তাত, বাকী একো নকওঁ, বাকী আপোনালোক দেখালোঁ কুলেণ্ডাৰ তাত। চ' কুলেণ্ডাৰ এতিয়া মানে চুলিটো কাটিলোঁ অসম বাকী। অঁ বাকী চলি থকা তোমাৰ বিজনেছটো এনেকৈ আগলৈ যায়, বিজনেছ বুলিও কৈছোঁ বাৰু। ধন্যবাদ। আৰু ফ্ৰেণ্ডছ মেইন কথাটো হ'ল যে দোকানত মানে মই বহুদিন মানে ভিডিঅ' চাই আছোঁ, এজন মানে সৰু ল'ৰা, ই মানে ডিম্পুদাৰ নিচিনা হেড কৰি থাকে, মানে ভাইৰেল ল'ৰা বুলি ক'ব লাগিব, কাৰণ ফেচবুকত সি ভাইৰেল হৈ আছে। ত' সেইজন ল'ৰাক মই চিনাকি কৰি দিছোঁ, এয়া চাওক হেড চ' ফ্ৰেণ্ডছ এতিয়া মানে মই চুলিখিনি কাটি লওঁ, তাৰপিছত আপোনালোকক সেই ল'ৰাজনৰ মানে হেড হষ্টটো যিটো ষ্টাইলিং আছে, সেই ষ্টাইলিংটো আপোনালোকক নিশ্চয় দেখাম আৰু সি নিজে ব্লগ কৰিব, তেতিয়াহ'লে আপোনালোকে চাই থাকিব ভিডিঅ'টো। ঠিক আছে ফ্ৰেণ্ডছ, প্ৰথমতে মই চুলি দাড়ি কাটি লওঁ, কুলেণ্ডা কাটিব, এয়া কুলেণ্ডা। চ' এয়া কুলেণ্ডা কাটিব। চ' এতিয়া মই কাটি লওঁ, তাৰপিছত হেড হষ্টটো ষ্টাইলিঙত আপোনালোকে দেখিবলৈ পাব। এই ভিডিঅ'টো চাই থাকিব বলক। এয়া ভাইটিটো হেড হষ্ট কৰি থাকে, তাৰমানে আজি লগ কৰি ভাল লাগিল। চ' কথাটো হ'ল, তোমাৰ নামটো কোৱাচোন। নমস্কাৰ মোৰ নাম শ্ৰী অভিজিত ৰাজবৰুৱা চ' ফ্ৰেণ্ডছ আপোনালোকে ভাইৰেল কৰা এনেকুৱা লগাবিলাক সঁচাকৈ এটা ইউটিউব জগতত মানে হেড হষ্ট বা যিকোনো এনেকৈ মানে আগবঢ়াব চেষ্টা কৰিছে। ফেচবুক ফলোৱাৰ্ছত আমি দেখি থাকোঁ, আমাৰ বহুত দাদা কুলেণ্ডাৰত দেখোঁ, এনেকৈ বহুততে দেখোঁ ভাইৰেল হৈ আছে। চ' আজি মই আহিলোঁ, এই দোকানত আহি লগ কৰিলোঁ ভাইটিটোক, বহুত ভাল লাগিল। চ' পঢ়া পাতি কি কৰি আছ? মই অষ্টম শ্ৰেণীত পঢ়িছোঁ। অষ্টম শ্ৰেণীত পঢ়ি আছে। চ' ফ্ৰেণ্ডছ যি কি নহওক পঢ়ি আছে বাৰু, লগতে এতিয়া পঢ়া নকৰে সেইটো মই আপোনালোকক নকওঁ বাৰু, কিন্তু যিটো মানে ষ্টাইলিং মোৰ ভাল লাগিছে, সেইকাৰণে আপোনালোকৰ আগত মানে দেখাবলৈ চেষ্টা কৰিছোঁ। চ' আজি ভাইটিৰ নাম কি আছে আৰু কোৱাচোন। নমস্কাৰ মোৰ নাম শ্ৰী অভিজিত ৰাজবৰুৱা। গতিকে অভিজিত বেজবৰুৱাই আপোনালোকৰ যিটো ব্লগিং ষ্টাইলিং কেনেকৈ মানে ষ্টাইল কৰে, সেই ষ্টাইলটো আপোনালোকক দেখুৱাব। চ' আজি মই আপোনালোকক দেখাই থাকোঁ। এতিয়া অভিজিত ভাই, মানে ভাই বুলিও কৈছোঁ, যিহেতু সৰু ভাই নিচিনা। চ' ভাইটি এতিয়া দেখাব আপোনালোকক, যিহেতু যি কৰে আপোনালোকক দেখাব ব্লগিং ষ্টাইল। হে দোস্ত, আপোনালোকে মোৰ ভিডিঅ'টো চাই ল'ব, আপোনালোকে একদম শেষলৈকে চাই ল'ব। আপোনালোকক বেলবাৰী চকখন দেখাই আছোঁ দোস্ত, চাই ল'ব। হে দোস্ত মই এতিয়া নামি আছোঁ আৰু দোস্ত চাই লওক। হে দোস্ত মই এতিয়া ওপৰৰ পৰা নামি আহিছোঁ, চাই লওক। আপোনালোকক বেলবাৰীৰ চকখন দেখুৱাম, এইয়া চাই লওক। এইয়া চাই লওক, কি মজা গাড়ী আহি আছে, চাই লওক। হে দোস্ত অকল হয় মানুহ, চাই লওক। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এই চাই লওক, কি মজা, চাই লওক। এ কক লগি আছে ৰাস্তা, চাই লওক। এনে দোস্ত এতিয়া মই ওপৰক লগি যাই, ওপৰ বৰ দিগদাৰ হে দোস্ত, কি ওপৰত দোকানখন মানুহ লাখ বৰ দিগদাৰ লাগি হে। দোস্ত ভিডিঅ'টো আপোনালোকে চাই মই কুলেণ্ডাৰ দোকানত আহিলোঁ, তাৰপিছত এয়া বহি নাৰায়ণদা, তাৰপিছত ই বহি আছে জিত, ইয়াৰ নাম জিত, তাৰপিছত সেইটো কুলেণ্ডাৰ। এতিয়া মানে চুলি দাড়ি ধুনীয়াকৈ কাটিলোঁ। আৰু এটা কথা ক'বলগীয়া কথা কুলেন ভাই আছে, যে আমাৰ অসমীয়া ল'ৰা যে সুন্দৰকৈ এই কামবিলাক কৰি আছে, তাৰ কাৰণে বহুত মানে ধন্যবাদ। মানে কি এইবিলাক আমাৰ অসমীয়া ল'ৰা কাম কৰিব লাগে, সদায় মানে ওলাই আহক আৰু ৰাস্তা ঘাটে যি কাম কৰে কৰক। মানে যিহেতু মিয়া বা অন্যান্য এইবিলাক ইয়াত চলি আছে, যে আমাৰ বহুতে কৈ আছে যে অসমীয়া ল'ৰা কাম নহয়, কিবা নকৰে। এই আছে আমাৰ কুলেন ভাই, অসমীয়া ল'ৰা সুন্দৰকৈ কাম কৰি আছে। সকলোৱে ওলাই আহক, কাম কৰক না কি কুলেন ভাই, সেয়ে কাম কৰি খাব লাগিব, সেয়ে কথা। কাম মেইন, কৰ্ম কৰিলে ধৰ্ম নাই, কৰ্মই আমাৰ ধৰ্ম, চব তেনেকুৱা কথা।
ধন্যবাদ কৰ্মকে আমাৰ কৰ্মটো মেইন যি কাম নকৰোঁ মেইন কৰ্ম তাৰপিছতহে মানুহ কৰ্মৰ ওপৰত ডিপেণ্ড কৰে চব ফ্ৰেণ্ডছ মই যে সৰু কাম কৰি কিয় মোৰ শিক্ষাটো খালে নিবা সেয়ে কথা। কাম সৰু হ'লেও পইচা আছে পইচা আছে আৰু মোক কাবাই কিবা কৰিলেও কৰা নকৰিলেও বেলেগৰ কথা ঘূৰি পাম ঠিক আছে আপোনাৰ ভাল লাগিল লগ পাই আৰু নেক্সট বাৰ দ্বিতীয়বাৰ লগ পালে বহুত ভাল লাগিল ধন্যবাদ। এতিয়াৰ পৰা যাওঁ ফ্ৰেণ্ডছ দেখিছে আপোনালোকে বাইকখন আৰু এয়া মই ঘৰত আহি পালোঁ ফ্ৰেণ্ডছ আৰু মিনিমাম ফ্ৰেণ্ডছ 1টা বাজিছে চ' গা পা ধুলোঁ চুলি কাটিলোঁ ধুনীয়াকৈ কাটি সুন্দৰকৈ ফ্ৰেছ চেছ হ'লোঁ চ' ফ্ৰেণ্ডছ কথাটো হ'ল যিজন ল'ৰা হেডষ্ট মানে ফেচবুকত চাই থাকোঁ ভাল লাগিছে চ' আপোনালোকৰ লগত মানে আগবঢ়ালোঁ সেই কৰ্মীৰ ল'ৰা যি কি নহওক চ' কষ্ট কৰিছে তেনেকুৱা কথাটো মানে এনেকুৱা হ'ব লাগে যিজন ল'ৰা বা যিজন ছোৱালী বা যি যাই নহওক কিয় তাৰমানে যি প্ৰতিভা আছে সেই প্ৰতিভা আপোনাক দেখালোঁ চ' ভাল লাগিল চ' সেইকাৰণে আপোনালোকৰ লগত আগবঢ়ালোঁ ভিডিঅ'টো শ্বেয়াৰ কৰক ভাইৰেল হওক ল'ৰাজন সেয়ে কথাটো ভাইৰেল সকলোৱে কৰিব লাগে যাই মানে কৰ্মৰ প্ৰতি চেষ্টা প্ৰচেষ্টা চলায় তেনেকুৱা কথাটো সকলো আগবাঢ়িব লাগে মই সেইটোৱে বিচাৰোঁ চ' ফ্ৰেণ্ডছ আজিৰ ব্লগটো এইখিনি আছিল কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব চ' কথাটো হ'ল ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাই আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায় কিন্তু ছাবস্ক্ৰাইব কৰিব ফ্ৰেণ্ডছ আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব চ' ফ্ৰেণ্ডছ ব্লগটো এইখিনি আছিল শ্বেয়াৰ কৰি সকলোকে জনাই দিব ফ্ৰেণ্ডছ এতিয়া আপোনালোকে আমি শ্বেয়াৰ কৰিলে সকলোৱে জানিব পাৰিব চ' সেয়ে আছিল ভিডিঅ'টো ফ্ৰেণ্ডছ চ' লাইক কমেণ্ট কৰি সকলোৱে জনাই দিব গতিকে অসমবাসীক ধন্যবাদ জনালোঁ বাই তাত